Hello students, welcome back to Chinmoy's Chemistry Point. মই যেটো সিরিজ কন্টিনিউ কৰি আছিলো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট মোস্ট এক্সপেক্টেড কোৱেশ্চন সিরিজ টু ক্লাস 11 ৰ ফাইনেল এক্সামৰ কাৰণে আজি তোমালোকৰ মই দেখিছে তোমালোকে মই ডেইলি এটা বা দুটাকে ভিডিও দি আছো তোমালোকৰ এক্সামৰ আগত যাতে মই ইম্পৰ্টেন্ট কোৱেশ্চনছ খিনি তোমালোকক উলিয়াই দিব পাৰো যাতে হেখিনি পঢ়ি গৈ তোমালোকে খুব ধুনিয়াকে এটা ভাল স্কোৰ কৰিব পাৰা ভাল মাৰ্ক এটা পাই পেলে তোমালোকে ক্লাস 11 ত more than 85 তোমালোকে যাতে স্কোৰ কৰিব পাৰা more than 85 মানে 55 তোমালোকৰ থিওৰিখন প্লাস 30 আহিব তোমালোকৰ এইটো প্ৰ্যাকটিকেল পা ঠিক আছে আজি মই স্টাৰ্ট কৰিব লৈছো থাৰ্মোডাইনামিক্স চেপ্টাৰ 2 কাৰণে এই গুটে ভিডিও খিনি তোমালোকে যদি বিচাৰিবলৈ অসুবিধা হয় এটা চেনেলটো এটা প্লেলিষ্ট বনাই থোৱা আছে মই তোমালোকে সাৰ্চ কৰিলে পাবা চেনেলটো পেজত গৈ তাতে প্লেলিষ্টৰ আইকনত গৈ পেলাই যদি তোমালোকে চোৱা তাতে দেখিবা মোস্ট এক্সপেক্টেড কোৱেশ্চন সিৰিজ তাতে তোমালোকে গুটে ভিডিও খিনি তাতে পাবা ঠিক আছে আৰু তোমালোকে চেনেলটো যিসকল ষ্টুডেন্টে চোৱা কাইন্ডলি তোমালোকে সাবস্ক্ৰাইব কৰি লবা নহলে কি হয় মই ভিডিওবোৰ দি থাকিলেও তোমালোকৰ তাত নটিফিকেশন নাহিব গতিকে ফাৰ্স্ট তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া স্টাৰ্ট কৰিব লৈছো থাৰ্মোডাইনামিক ইয়াৰ মই 10টা কোৱেশ্চন লৈ আহিছো মই প্ৰিভিয়াস ইয়াৰৰ গুটে কোৱেশ্চনছ খিনি লাষ্ট 2012 ৰ পৰা মই গুটেখিনি ষ্টাডি কৰি পেলাই তাৰ পৰাহে মই বস্তুখিনি তোমালোকক দিছো গতিকে এই 10টা কোৱেশ্চন ভিতৰত যদি তোমালোকে চাই যোৱা তাৰ 10টা কোৱেশ্চন যদি তোমালোকে আহিবলগীয়া আছিল তাৰে 7টা পৰা 8টা কোৱেশ্চন মিনিমাম ইয়াৰ পৰা কমন পৰিব ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে আৰম্ভ কৰিব লৈছো ডিফাইন থাৰ্মোডাইনামিক সিস্টেম এটো কোৱেশ্চন তোমালোকৰ 2019 তো আহিছিলে এনেকুৱা টাইপৰ কোৱেশ্চনটো ৰিপিট কৰি আছে what is thermodynamic system so thermodynamic system to কি হয় তোমালোকৰ হিট এক্সচেঞ্জ হয় বা এই বস্তুখিনি তোমালোকৰ এনসিটি বুকৰ ফাৰ্ষ্টতে আছে তোমালোকৰ থাৰ্মোডাইনামিক সিস্টেম 1 মাৰ্কৰ কোৱেশ্চন আহে তোমালোকৰ কেইটামান যায় তাৰ ভিতৰতে এটো আহে 1 বা 2 মাৰ্কত দিব পাৰে তোমালোকে এটো পঢ়িবা নেক্সট চাবা তোমালোকে এক্সাম্পল চাবা ডেফিনেশনটো অলপ পঢ়িবাই কিন্তু মেইন ফোকাসটো কৰিবা তোমালোকে এক্সাম্পলটো চাবা কাৰণ মই কোৱেশ্চনত দেখিছো তোমালোকৰ জাস্ট কৈ দিয়া যে গিভ এন এক্সাম্পল অফ এন ওপেন সিস্টেম পঢ়িবা ক্লোজ সিস্টেম পঢ়িবা আইসোলেটেড সিস্টেম এডিয়াবেটিক সিস্টেম এই বস্তুকিটা তোমালোকে ডেফিনেশনটোৰ লগতে এটা এটা এক্সাম্পল পঢ়ি যাবা কাৰণ মই দেখা পাইছো 2018 ৰ কোৱেশ্চনত মোস্ট প্ৰবেবলি তাতে তোমালোকৰ জাস্ট দুটা এক্সাম্পল লিখিবলৈ দিছিলে ওপেন সিস্টেম টু দিছিলে এবাৰ তোমালোকৰ কি ঠিক ক্লোজ সিস্টেম দিব পাৰে বা আইসোলেটেড সিস্টেম কি হ'ব এটা প্ৰেসাৰ কুকাৰৰ যেটো সিস্টেম এটো আইসোলেটেড সিস্টেমত পৰিব এই তেনেকুৱাখিনি বস্তুখিনি এডিয়াবেটিক সিস্টেম এই বস্তুখিনি তোমালোকে পঢ়িবা ঠিক আছে তাৰ পিছত আহিব তোমালোকে কেইটামান ডিফাৰেন্স চাব লাগিব ডিফাৰেন্স কিহৰ চাবা তোমালোকে এনসিটি বুকত ধুনিয়াকে তোমালোকে পাবাই ৰিভাৰ্সিবল আৰু ইৰিভাৰ্সিবল সিস্টেমৰ বিষয়ে ৰিভাৰ্সিবল সিস্টেমটো কি হয় আৰু ইৰিভাৰ্সিবল ডেফিনেশনটো তোমালোকে যদি বেলেগ বস্তু মনত নাথাকে তোমালোকে এটলিষ্ট ডেফিনেশনটো লিখি থৈ আহিব পাৰিলে তোমালোকে মাৰ্কস পাবা আৰু লগতে তোমালোকে কি কৰিবা এটা এটা এক্সাম্পল পঢ়ি যাবা ৰিভাৰ্সিবল সিস্টেম আৰু ইৰিভাৰ্সিবল সিস্টেমৰ ওপৰত ঠিক আছে তাৰ পিছত তোমালোকে ডিফাৰেন্স চাবা একদম খুব দৰকাৰী এক্সটেনসিভ প্ৰপাৰ্টি আৰু ইন্টেনসিভ প্ৰপাৰ্টি এক্সটেনসিভ প্ৰপাৰ্টিৰ এক্সাম্পল ইন্টেনসিভ প্ৰপাৰ্টিৰ এক্সাম্পল এক্সটেনসিভ প্ৰপাৰ্টিটো কি হ'ব ডিপেন্ড কৰে মাছৰ ওপৰত ডিপেন্ড কৰিব ইন্টেনসিভ প্ৰপাৰ্টিটো কি নকৰে তোমাৰ কোৱান্টিটি বা মাছৰ ওপৰত ডিপেন্ড নকৰে ধৰা মই সাপোজ এক্সাম্পল যদি দিবলৈ যাওঁ তোমালোকে পানী গিলাস ব্ৰহ্মপুত্ৰৰ পৰা কোনোবাই এক বাল্টিং পানী আনিলা কোনোবাই এক চামুচ পানী আনিলা তাৰে কি হ'ব যদি আমি ভলিউমটো চাবলৈ যাওঁ ভলিউমটো কি হ'ব এক চামুচত কমকে থাকিব আৰু এক বাল্টিত তোমাৰ পানীৰ এমাউন্টটো বেছিকে থাকিব গতিকে ভলিউমটো চাব গলে কি হ'ব এক্সটেনসিভ প্ৰপাৰ্টিত পৰিব কিন্তু এক চামুচ পানীৰ ডেন্সিটি আৰু তোমাৰ এক বাল্টি পানীৰ ডেন্সিটি কিবা বেলেগ হ'ব জানো ডেন্সিটিটো একেই থাকিব সো ডেন্সিটিটো কি হয় ইন্টেনসিভ প্ৰপাৰ্টি সো ডেফিনেশনটো তোমালোকে পঢ়িবা লগতে এক্সাম্পলটো তোমালোকে চাবা ঠিক আছে তাৰ পিছত আহিব তোমালোকৰ খুব দৰকাৰী ডেফিনেশন লিখিবলৈ আহে ডেফিনেশন কিহৰ আহে তোমালোকৰ এনথালপিৰ ডেফিনেশন খুধে এন্ট্ৰপিৰ ডেফিনেশন খুদিব এনথালপি কিহেৰে ডিনোট কৰে তো চাবা এনথালপি কি হয় ডেল্টা H আৰু এন্ট্ৰপি কি হয় ডেল্টা S তাৰ পিছত তোমালোকে এটা দুটা বস্তু ডিৰাইভ কৰিব আহিব পাৰে এটা হল তোমালোকৰ এটোৱে ডিৰাইভ কৰিব আহিব পাৰে যে ডেল্টা H = ডেল্টা U + P * ডেল্টা V তোমালোকে ফৰ্মুলাটো পাইছাই তোমালোকৰ থাৰ্মোডাইনামিক্স চেপ্টাৰটো যদি পঢ়া নাই আজিয়ে পঢ়িবা কাৰণ ডিৰাইভেশনত কেতিয়াবা 2-3 মাৰ্কছৰ ডিৰাইভেশন দি দিয়ে ঠিক আছে সো ডিৰাইভেশনটো তোমালোকে পঢ়িবা
CP minus CV equal to R এটো তোমালোকৰ হেতুৰ ডেৰিভেশনটো কেতিয়াবা খুধে তোমালোকে হেতু বাৰু ইয়াতে নাই তোমালোকে কিন্তু মানে হেতু ডেফিনেশনটো মই এটা মনত পৰিছে কৈ থৈ দিছো CP minus CV কৈ থাকোতে মাজত থাকি যাব পাৰে গতিকে তোমালোকৰ CP minus CV equal to R যেটো তোমালোকে ডেৰিভেশন হেতু একদম খুব দৰকাৰী হেতু পঢ়ি যাবা আৰু লগতে এটো ডেল্টা H equal to P plus delta V ঠিক আছে তাৰ পিছত তোমালোকে ডিফাইন এটো একদম মনত ৰাখিবা দে এটো আহে পৰীক্ষাত এবাৰ চাবা ভালদৰে ফাৰ্স্ট ল সেকেন্ড ল এন্ড থাৰ্ড ল অফ থাৰ্মোডাইনামিক্স কোনোবা এবছৰত যদি ফাৰ্স্ট ল খুধে নেক্সট ইয়াৰ সেকেন্ড ল খুধে তাৰ পিছৰ বছৰ থাৰ্ড ল খুধে সো তোমালোকে তিনিটাই পঢ়ি যাবা লাষ্ট ইয়াৰ তোমাৰ মোস্ট প্ৰবেবলি থাৰ্ড ল খুদিছিলে ঠিক নাই এবাৰো তোমাৰ থাৰ্ড ল খুদি দিব পাৰে বা ফাৰ্স্ট ল খুদিব পাৰে সো লগটো ভালদৰে পঢ়িবা যদি মুখস্থ কৰি যোৱা পঢ়ি লিখি প্ৰেক্টিস কৰি যোৱা 2 নম্বৰ ডাইৰেক্ট পাই যাবা ঠিক আছে তোমালোকৰ এই বস্তু কিটা চাবা তাৰ পিছত আহিব নেক্সট তোমালোকৰ ৰিলেশনশিপ বিটুইন এন্ট্ৰপি এন্ড ডিসঅৰ্ডাৰনেস অফ এ সিস্টেম ঠিক আছে হেতু বস্তু তোমালোকে ভালদৰে পঢ়িবা এন্ট্ৰপি আৰু ডিসঅৰ্ডাৰনেস কি আছিল বাৰু এক মিনিট ৰবা দেই মই তোমালোকৰ এটো থাৰ্মোডাইনামিক্স চেপ্টাৰটোত কিমান মাৰ্ক আছে মই তোমালোকক চাই দিছো তোমালোকৰ থাৰ্মোডাইনামিক্সত তোমালোকৰ আহিব 9 মাৰ্ক তা ধেমালি নহয় বহুতখিনি বেছি মাৰ্ক এটো 9 মাৰ্ক গতিকে তোমালোকে 9 মাৰ্কটো পাবৰ কাৰণে তোমালোকে অলপ কষ্ট কৰিবই লাগিব সব চেপ্টাৰতে যদি তোমালোকৰ যদি মাৰ্কস কমি যায় তোমালোকে ফাইনেল মানে তোমাৰ টোটালত কমি যাবগে গতিকে বস্তুবোৰ পঢ়ি যোৱা ধুনিয়াকে এটা টাইম আছে পঢ়িবে মানে হৈ যাব হল তাৰ পিছত এন্ট্ৰপি খুধে এনেকে যে এন্ট্ৰপি আৰু ডিসঅৰ্ডাৰনেস ইন এ সিস্টেম বুলি তোমালোকৰ খুধে ৰিলেশনটো বহুতে এটো বস্তু নাজানে যে ডিসঅৰ্ডাৰনেস ইন এ সিস্টেম কি হয় এক্সামিনাৰ কি কৰিছে ইয়াতে এন্ট্ৰপি আৰু ডাইৰেক্ট খুধা নাই যে এন্ট্ৰপি আৰু এনথালপিৰ মাজত ৰিলেশনটো বুলি দিয়া নাই দিছে কি দিছে তোমালোকক ডিসঅৰ্ডাৰনেস অফ এ সিস্টেম ডিসঅৰ্ডাৰনেসটো কি হয় ইট ইজ এনথালপি সো এন্ট্ৰপি এনথালপিৰ যেটো ৰিলেশন তোমালোকৰ হেতু ভালদৰে পঢ়ি যাবা ডেল্টা H আৰু ডেল্টা S ৰ যেটো ৰিলেশন হল ডিসঅৰ্ডাৰনেস বুলি দি দিবও পাৰে তোমালোকে ভয় নাখাবা হেতু মানে ডিসঅৰ্ডাৰনেস মানে হল তোমালোকৰ এনথালপি নেক্সট তোমালোকে চাবা খুব দৰকাৰী ডেফিনেশন খুদিছে খুদি থাকে ডেফিনেশন আৰু ইয়াৰ ওপৰত তোমালোকৰ নিউমেৰিকেল আহে ডেফিনেশন কি হয় স্ট্যান্ডার্ড এনথালপি অফ ফৰ্মেশন স্ট্যান্ডার্ড এনথালপি অফ ফিউজন তাৰ পিছত তোমালোকৰ হিট অফ কম্বাসন এই কিটাৰ যেকিটা ডেফিনেশন আছিলে এনথালপি অফ ফৰ্মেশন চাবা ফিউজন চাবা এনথালপি অফ কম্বাসন টু চাবা তাৰ পিছত ডেফিনেশন চাবা ক্যালোরিফিক ভ্যালু হোৱাট ইজ ক্যালোরিফিক ভ্যালু ঠিক আছে ক্যালোরিফিক ভ্যালু মানে কি হয় আজি চাবা তাৰ পিছত তোমালোকে চাবা লেটিস এনথালপি লেটিস এটা তোমাৰ ব্ৰেক কৰিব কাৰণে যিখিনি এনথালপি দিব লাগিব মানে ডেফিনেশনটো যেটো তোমালোকে মই এটা কোৱা মতেটো পৰীক্ষা লিখিব নোৱাৰা যেটো প্ৰপাৰ ডেফিনেশন টু লেটিস এনাৰ্জি বা লেটিস এনথালপি হল হে লেটিস এনথালপি ডেফিনেশনটো আজি চাবা তাৰ পিছত আহি যায় তোমালোকৰ এনথালপি চেঞ্জ আৰু এনথালপি অফ ফৰ্মেশনৰ ওপৰত নিউমেৰিকেল আহে নিউমেৰিকেলত 3 মাৰ্কস কে দিয়া এটা নিউমেৰিকেল তোমালোকে কোৱেশ্চনত চাইছা যদি দেখা পাবা তোমাৰ তিনটা মান ইকুৱেচন দি দিয়ে ইকুৱেচন দি লৈ পেলাই সিহঁতৰ ভ্যালুবোৰ দি দিয়ে তোমাৰ এনথালপি চেঞ্জ খিনি তাৰ পিছত সুধে যে এনথালপি টোটাল এনথালপি চেঞ্জৰ ভ্যালুটো তোমালোকক ডিটাৰমাইন কৰিব দিব হেতুত কি হ'ব তোমালোকে প্লাস মাইনাস গুটেখিনি কৰিব লাগিব ইকুৱেচনটো বেলেন্স কৰিব লাগিব লাষ্টত কি হ'ব প্ৰডাক্ট মাইনাস ৰিয়েক্টেন্ট মই স্ক্ৰিনত তোমালোকক এটা নিউমেৰিকেল এটা এড কৰি দিছো দেখিছা চাগে তোমালোকে সো এনেকুৱা টাইপৰ নিউমেৰিকেল পৰীক্ষাবোৰত খুব ফুধে মানে ফুধে পৰীক্ষাত তোমাৰ এক্সামত যোৱা বছৰ আহিছে তাৰ আগৰ বছৰ আহিছে মানে ফুধিয়ে থাকে সো এটো বস্তু ভালদৰে পঢ়িবা নিউমেৰিকেলৰ ওপৰত 2-3 মাৰ্কস এটা নিউমেৰিকেল তোমালোকৰ দিবই হল তাৰ পিছত তোমালোকে চাবা একদম মই যিকিটা কোৱেশ্চন দিছো হেকিটা একেবাৰে বাদ নিদিবা ইয়াৰ ভিতৰতে তোমালোকক কোৱেশ্চন দিব নেক্সট কোৱেশ্চন নম্বৰ 8 তত মই ৰাখিছো স্পন্টেনিটি কন্ডিশন আৰু গিভছ ফ্ৰী এনাৰ্জিৰ পৰা স্পন্টেনিটি যেটো যে ইকুৱেচন যে আছে ডেল্টা জি ভ্যালু প্লাসত হলে কি হয় মাইনাসত হলে সিস্টেম এটা কেটে স্পন্টেনিয়াস হয় ডেল্টা জি ভ্যালু কি হলে ডেল্টা জি ইকুয়াল টু ডেল্টা H মাইনাস টি ইনটু কি হয় ডেল্টা S মানে হেতু ডেল্টা জি ভ্যালুটো নেগেটিভত হলে কি হ'ব স্পন্টেনিয়াস হ'ব বা তোমালোকৰ পজিটিভ 0 হলে কি হ'ব বা তোমালোকৰ ডেল্টা S ৰ ভ্যালুটো নেগেটিভ হলে কি হয় বা পজিটিভ হলে কি হ'ব বা 0 হলে কি হ'ব এই বস্তু কিটা তোমালোকৰ ডেল্টা জি ইকুয়াল ডেল্টা H মাইনাস টি ইনটু ডেল্টা S হেটো
স্পন্টেনিটি কণ্ডিশ্যন প্ৰতিবাৰে সোধে, যোৱা বছৰ চাগে সোধা নাই, চ' এবাৰ খুব দৰকাৰী, তোমালোকে এইটো বস্তু একদম এৰি নিদিবা, স্কিপ নকৰিবা, স্পন্টেনিটি কণ্ডিশ্যন। তাৰপিছত সোধে যে ৰিলেশ্যনটো সুধিছে, আগত কেইবাবাৰ ৰিপিট কৰিছে, গ্ৰিপছ ফ্ৰী এনাৰ্জি চেঞ্জ আৰু ইকুইলিব্ৰিয়ামৰ ওপৰত ৰিলেশ্যনটো লিখিবলৈ আহিছে, যে ৰাইট ডাউন দ্য ৰিলেশ্যনশ্বিপ বিটুইন গিভছ ফ্ৰী এনাৰ্জি চেঞ্জ এণ্ড ইকুইলিব্ৰিয়াম। চ' তাতে কি হ'ব, এইটো যে নিউমেৰিকেলটো আছিলে ডেল্টা জি ইকুৱেল টু ডেল্টা এইচ মাইনাছ টি ডেল্টা এছ ইকুৱেল মাইনাছ 2.303 লগ ইনটু কে। মই কৈ দিছোঁ মুখেৰে, আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, ৰিলেশ্যনশ্বিপ বিটুইন গিভছ ফ্ৰী এনাৰ্জি চেঞ্জ এণ্ড ইকুইলিব্ৰিয়াম হ'ল। সেইটো কোনটো লিখিব লাগিব, গোটেইকেইটা লিখিব লাগিব, ডেল্টা জি ইকুৱেল টু ডেল্টা এইচ মাইনাছ টি ইনটু ডেল্টা এছ ইকুৱেল লগ, এইটো যিহেতু তোমালোকৰ ইকুইলিব্ৰিয়াম কনষ্টেণ্টৰ কথা দিছে, গতিকে সেইটো লিখিব লাগিব যে মাইনাছ 2.303 ইনটু লগ কে। কেটো হ'ল কি ইকুইলিব্ৰিয়াম কণ্ডিশ্যন। লগতে আৰু তোমালোকৰ দৰকাৰী বস্তু এটা থাকি গৈছিলে, এফেক্ট অফ টেম্পাৰেচাৰ অন স্পন্টেনিটি অফ এ ৰিয়েকশ্যন। টেম্পাৰেচাৰ কেনেদৰে ৰিয়েকশ্যন এটা মানে স্পন্টেনিয়াছটো হয় নে নহয় কেনেকৈ ডিটাৰমাইন কৰিব, যে তোমাৰ এক্সোথাৰ্মিক ৰিয়েকশ্যনত কি হয়, সদায় আমাৰ হিট প্ৰডিউচ হয়। চ' হিট প্ৰডিউচ হ'লে কি হ'ব, এক্সোথাৰ্মিক ৰিয়েকশ্যনত আমি ৰিয়েকশ্যনটো স্পন্টেনিয়াছ কৰিবৰ কাৰণে, ফাৰ্ডাৰ আগুৱাই নিবৰ কাৰণে কি হ'ব, এক্সোথাৰ্মিক ৰিয়েকশ্যনত আমি হিটটো ল' কৰিব লাগিব। ঠিক তেনেকৈ তোমাৰ যিটো এণ্ডোথাৰ্মিক ৰিয়েকশ্যনত কি হয়, আমাৰ সদায় হিট কি হয়, হিট ছিষ্টেমটোৱে হিটটো কি কৰে, এবজৰ্ব কৰে, চ' ঠাণ্ডা হৈ যায়। গতিকে তেনেকুৱা এটা ছিষ্টেমত আমি যেতিয়া হিট দিম তেতিয়াহে ৰিয়েকশ্যনটো স্পন্টেনিয়াছ হ'ব। চ' এইটো খুব দৰকাৰী কুৱেশ্যন আহিব পাৰে, আগতে কেতিয়াও দিয়া নাইকিয়া, মই এবাৰ সেইটো দৰকাৰী বুলি ভাবিছোঁ। তোমালোকৰ এফেক্ট অফ টেম্পাৰেচাৰ অন স্পন্টেনিটি, সেইটোৱে মনত ৰাখিবা। সেই দুইটা পইণ্ট লিখিব লাগিব, এক্সোথাৰ্মিক ৰিয়েকশ্যনত হিটটো ল' কৰিলে ৰিয়েকশ্যনটো প্ৰচিড কৰিব, আৰু এণ্ডোথাৰ্মিক ৰিয়েকশ্যনত আমি হিটটো ইনক্ৰিজ কৰিলে তেতিয়াহে তোমাৰ ৰিয়েকশ্যনটো স্পন্টেনিয়াছ হ'ব, নহ'লে কি হৈ যাব, নন স্পন্টেনিয়াছ হৈ যাব। হ'ল। তাৰপিছত নিউমেৰিকেলছখিনি মই যিখিনি কৈছোঁ সেই নিউমেৰিকেলছকেইটা চাবা। গতিকে মই কুৱেশ্যনছখন প্ৰায়খিনি কমন দিয়ে দিলোঁ, এইখিনি বস্তু পঢ়ি গ'লে তোমালোকৰ পৰীক্ষা এনেই পাৰিবা ধুনীয়াকৈ মাৰ্কছ স্ক'ৰ কৰিবলৈ। আৰু তোমালোকে ডেফিনেশ্যনটো একেবাৰে নেৰিবা, ফাৰ্ষ্ট ল, ছেকেণ্ড ল, থাৰ্ড ল, আৰু যিটো মই যে ক'লোঁ যে তোমালোকৰ কুৱেশ্যন নম্বৰ 7ত ষ্টেণ্ডাৰ্ড এনথালপি অফ ফৰ্মেশ্যন, ফিউজন, কেলৰিফিক ভেলু, লিটাৰেচাৰ এনাৰ্জি, ডেফিনেশ্যন আৰু এক্সাম্পল নুসুধে, ডেফিনেশ্যনে সুধিব। চ' তাৰ ওপৰত তোমাকে নিউমেৰিকেল সোধে, যিহেতু মই স্ক্ৰীণত দি দিছোঁ, তোমালোকৰ তেনেকুৱা টাইপৰ কুৱেশ্যনছ দেখা পাইছে, এনেকুৱা টাইপৰ কুৱেশ্যনছ তোমালোকৰ আহি থাকে। চ' এইখিনি বস্তু চাই গ'লে তোমালোকে ইয়াতে 9 মাৰ্কছৰ ভিতৰত মই যিখিনি পৰা দিছোঁ তোমালোকৰ 7 to 8 মাৰ্ক তোমালোকৰ ইয়াৰ পৰাই কমন দিব। যদি এক্সামিনাৰ ভাবে যে এটা টান কুৱেশ্যন দি দিওঁ, সেইটোতো উপায় নাই, সেইটো চবেই টান পাব। কিন্তু যিখিনি কমন বুলি কয়, যিখিনি বস্তু তোমালোকে পঢ়ি গ'লে একেবাৰে কমন কোনটোক কয়, যিখিনি চবেই ষ্টুডেণ্টে পঢ়ি যোৱাটো কমন নহয়, যিখিনি বহুত ষ্টুডেণ্ট আছে যোনে গোটেই বছৰটোত ধৰা কমকৈ পঢ়িলে বা ক্লাছ পাতি নকৰিলে বা কিবা গা বেয়া থাকিলে ক্লাছ কৰিব নোৱাৰিলে বা পঢ়া শুনাত কিবা প্ৰব্লেম হ'ল, গতিকে সেইখিনি ষ্টুডেণ্টে যাতে ভাল স্ক'ৰ কৰিব, সেই গোটেই এভাৰেজ গোটেইখিনি মিলাই পেলাইহে এটা কমন ভিডিঅ'টো বনোৱা গৈছে। ত' এইখিনি বস্তু পঢ়ি গ'লে তোমালোকে এটা ভাল স্ক'ৰ কৰিব পাৰিবা ডেফিনেটলি। আৰু তোমালোকে ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা, কাৰণ শ্বেয়াৰ নকৰিলে ভিউজ কম আহিলে যিটো মোৰ ছিৰিজটো চলাইছে সেইটো মোৰ কণ্টিনিউ কৰিবলৈ অলপ ভাল নালাগিব, ডিছকণ্টিনিউ কৰা যাব। গতিকে তোমালোকে এটলিষ্ট নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু তোমালোকে কুৱেশ্যনবোৰ মই যিখিনি কৈ গ'লোঁ তোমালোকে ভিডিঅ'টো পজ কৰি হ'লেও কুৱেশ্যনখিনি লিখি লৈ আনচাৰকেইটা লিখি লোৱা, বেলেগ একো নালাগে। সেই কুৱেশ্যনখিনি গোটেইখন পঢ়িবলৈ পৰীক্ষাৰ আগত তোমালোকৰ এদিন বা দুদিন বন্ধ তোমালোকৰ সময় নহ'ব পঢ়িবলৈ। চ' কি কৰিবা, মই যিখিনি কুৱেশ্যন দিছোঁ কুৱেশ্যনছকেইটা তোমালোকে লিখি পেলাই তাৰ লগত আনচাৰটো লিখি যোৱা, পেজ বাই পেজ মই দি গৈ আছোঁ, চেপ্টাৰ বাই চেপ্টাৰ। এটা ভিডিঅ'ৰ পৰা এইটো ভিডিঅ' মই 6-7 ঘণ্টাৰ মূৰত দি দিওঁ, গতিকে সেইখিনি সময়ত তোমালোকে ধুনীয়াকৈ বস্তুখিনি ৰেডি কৰি ল'ব পাৰিবা। সেইখিনি কৰা ডেফিনেটলি তোমালোকে চাবা কিমান এটা ভাল স্ক'ৰ তোমালোকে কৰিব পাৰিবা। ঠিক আছে, ইমানখিনি আছিলে, তোমালোকে ভালদৰে পঢ়া শুনাবোৰ কৰি থাকা। নেক্সট ভিডিঅ'টো মই এটা ভাল হয় অৰ্গেনিক নহয় ইকুইলিব্ৰিয়াম চেপ্টাৰটো তোমালোকলৈ লৈ আহিম। ঠিক আছে, মোলৈ ৰিকুৱেষ্টটো বহুত আহিছে অৰ্গেনিক লাগে, মই সেইটো সোনকালে তোমালোকক দিবলৈ চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং।